ৰঙিয়াত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা, যি ঘটনাই কন্দুৱাইছে এতিয়া সকলোকে। পিতৃৰ চকুৰ সন্মুখতে জীয়ৰীৰ অকাল মৃত্যু। ৰাজ্যত অব্যাহত আছে হিট এণ্ড ৰাণৰ ঘটনা। এইবাৰ ৰঙিয়াত হিট এণ্ড ৰাণৰ ঘটনা। ৰঙিয়াৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বালাগাঁৱত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। গুৱাহাটী অভিমুখী বিলাসী বাহনে মহতিয়াই লৈ যায় ২ স্কুটি আৰোহী। দুৰ্ঘটনাত থিতাতে নিহত ৰঙিয়া বনগাঁৱৰ মৌচুমী ৰহমান। আনহাতে গুৰুতৰভাৱে আহত মৌচুমী ৰহমানৰ পিতৃ মুকুট ৰহমান। দুৰ্ঘটনাগ্ৰস্ত স্কুটিখনৰ নম্বৰ হৈছে AS01BE 4546। ৰাতিপুৱাই হোজাইত অধ্যয়ন কৰি থকা কনিষ্ঠ জীয়ৰীৰ খবৰ লোৱাৰ উদ্দেশ্যে স্কুটিত বনগাঁৱৰ নিজ বাসভৱনৰ পৰা মুকুটৰ ৰহমান আৰু জীয়ৰী মৌচুমী ৰহমানে ৰঙিয়া ৰেল ষ্টেচনলৈ গৈ থকা অৱস্থাত বালাগাঁৱত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰ পাৰ হ'ব লওঁতে অচিনাক্ত বাহনে খুন্দিয়াই পলায়ন কৰে ঘটনাস্থলীৰ পৰা। দুৰ্ঘটনা সংঘটিত কৰি প্ৰায় ১০০ ফুট পৰ্যন্ত মহতিয়াই নিয়ে পিতৃ কন্যাক, যাৰ ফলত থিতাতে কৰুণ মৃত্যু আঁকোৱালি লয় কন্যা মৌচুমী ৰহমানে। লগতে গুৰুতৰভাৱে আহত পিতৃ মুকুটৰ ৰহমানক সংকটজনক অৱস্থাত ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে স্থানীয় ৰাইজে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত ৰঙিয়া যান বাহন আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে ইতিমধ্যে তদন্ত। উল্লেখযোগ্য যে মৃত্যুদূতত পৰিণত হৈছে এতিয়া ৰঙিয়া ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। এয়া প্ৰথম নহয়, প্ৰতিদিনে এটাৰ পিছত এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰিছে সমগ্ৰ ৰঙিয়া, যাৰ বাবে চিন্তিত এতিয়া ৰঙিয়াবাসী। সেয়া যি নহওক, ৰঙিয়াত সংঘটিত হোৱা এই হৃদয় বিদাৰক ঘটনাই শোকস্তব্ধ কৰি তুলিছে এতিয়া সকলোকে। ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। ভনীয়েকৰ খবৰ ল'বৰ কাৰণে নগাঁৱৰ গৈ আছিল। গৈ থকা মুহূৰ্ততে অচিনাক্ত বাহনে সিহঁতে স্কুটিৰে পাৰ হৈ থকা অৱস্থাত অচিনাক্ত বাহনে খুন্দিয়ায়। তাৰ ফলত ছোৱালীজনীৰ মৃত্যু হয় আৰু বাপেকৰো দেউতাকৰো সংকটজনক অৱস্থা। এতিয়া ষষ্ঠী হস্পিটেলত আছে, ICU চিকিৎসাধীন অৱস্থাত আছে। মৃত ছোৱালীগৰাকীৰ নাম মৌচুমী ৰহমান। ফাদাৰৰ নাম মুকুটৰ ৰহমান। ঘৰ বনগাঁও, ৰঙিয়া বনগাঁও। কোন ক্লাছত পঢ়ি আছিলে? MSc ফাৰ্ষ্ট ছেমিষ্টাৰ ভট্টদেৱ। খুব মেধাৱী আছিল ছোৱালীজনী। মই এইটো ৰুমত শুই আছিলোঁ, টোপনি মাৰি আছোঁ। ৰাতিপুৱা মাত শুনা পালোঁ, মাত শুনা পাই দাউৰি আহিছোঁ। তাৰপিছত ইয়াতে বহুত মানুহ আছে আৰু তাৰপিছত দেখা যায় বুঢ়াটো ইয়াতে পৰি আছে, সৰু আপি বাচ্চা এটা কান্দি আছে, ডাঙৰ আপিটো স্কুটিৰ তলত আছে তাতে। আচ্ছা, কি গাড়ী খুন্দি আছিল? গম না, দেখা পোৱা নাই। আমি এই মাত শুনা পাই ওলাই আহিছোঁ। মাত শুনা পাই তাৰ ছোৱালীজনী তাৰপিছত ছোৱালীজনী এনেকৈ হাত দি মূৰটো দাঙিছোঁ, এনেকৈ কৈছে ডাঙৰ ছোৱালী। তাৰ মানুহ বহুত আছিলে, তাৰপিছত কোনো নাই। কোনোবা এটা এম্বুলেঞ্চত ফোন কৰিছে, এম্বুলেঞ্চখন আহিলে। তাৰপিছত মানুহকেইটা ধৰি উঠাবা কোনো নাহে। মেডিকেলত দিছে? মই তাৰপিছত মোক গোটেই কাপোৰ ধুই দিলোঁ, এতিয়া তেজ লাগি আছে।